স্মাৰ্ট লাইট এণ্ড ইলেক্ট্ৰিকেলছৰ শুভ উদ্বোধন। গুৱাহাটীৰ হাতীগাং ফেটাপাৰা চাৰিআলিত মুকলি কৰা হ'ল এখন নতুন বিপণী স্মাৰ্ট লাইট এণ্ড ইলেক্ট্ৰিকেলছ। ঘৰ সজাবলৈ অত্যাধুনিক ডিজাইনৰ লাইটৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ বৈদ্যুতিক সঁজুলি উপলব্ধ হ'ব এই বিপণীখনত। স্মাৰ্ট লাইট এণ্ড ইলেক্ট্ৰিকেলছত প্ৰথম এটা মাহ সকলো সামগ্ৰীৰ ওপৰত থাকিব বিশেষ ৰেহাই মূল্য। নতুন শ্বৰুম ওপেন হ'ল ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্সৰ ওপৰত। ইয়াতে চেণ্ডিল লাইটছ আৰু এইটোৰ মেইনলি ইয়াৰ ওপৰত বাৰু এইবিলাক এক্সপৰ্ট ইম্পৰ্ট কোৱালিটিও ইয়াতে আছে। যিহেতু এই প্ৰতিষ্ঠানটো যোনটো আজি অপেনিং হৈছে ইয়াতে তেওঁলোকে এতিয়া 30 to 50% ৰেহাই দিব আৰু বহুত কোৱালিটি হিচাপে তেওঁলোকে প্ৰডাক্ট আনিছে। আমি বিচাৰোঁ এনেকুৱা প্ৰতিষ্ঠান বা এনেকুৱা মানে কোম্পানী টাই আপ শ্বৰুম গুৱাহাটী তথা মহানগৰ আৰু ৰুৰেল এৰিয়াবিলাকতো এনেকুৱা প্ৰতিষ্ঠান যদি হয় আমাৰ লোকেল যিবিলাক ইয়ত আছে বা নতুন প্ৰজন্ম আছে তেওঁলোকৰ কাৰণে এমপ্লয়মেণ্টৰ কাৰণে এটা সুবিধা হ'ব। আৰু আমি আশাবাদী যে তেওঁলোকে যি হিচাপে শ্বৰুমটো ভেটাপাৰাত কৰিছে এনেকুৱা আৰু 10টা 20টা শ্বৰুম আৰু হওক যাতে আমাৰ নতুন প্ৰজন্মৰ এটা সুবিধা পায় আৰু কনজিউমাৰবিলাকৰো লাভ হয়, যাতে বাহিৰৰ পৰা ইম্পৰ্টেড যিবিলাক কোৱালিটি আহে চেণ্ডেল লাইটছৰ বা ইলেক্ট্ৰনিক্সৰ এটা কম্পিটিটিভ মাৰ্কেটত তেওঁলোকে প্ৰদান কৰিব পাৰে। বৰ্তমান যোনটো আপোনাৰ অনলাইন যোনটো ট্ৰেণ্ড চলিছে এই ট্ৰেণ্ডে প্ৰায় আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক ক্ষতিগ্ৰস্ত কৰিছে। যদি প্ৰত্যেকটো অঞ্চলত বিভিন্ন যদি শ্বৰুম এনেকুৱা গঢ়ি তোলে এইটো কম্পিটিশ্যন হ'ব আৰু প্ৰত্যেক এৰিয়াৰ যিবিলাক লোকেল মানুহ তেওঁলোকৰ কাৰণে এটা সুবিধা হ'ব। ফেটাপাৰা চাৰিআলি ডমিনছৰ কাষত এটা নতুন শ্বৰুম ওপেন কৰিছোঁ স্মাৰ্ট লাইটছ এণ্ড ইলেক্ট্ৰনিক্স। তাতে আপোনালোকে ডিছকাউণ্টত বহুত বস্তু পাব, 30 to 50% ডিছকাউণ্ট পাব। আশা কৰিছোঁ আহিব। লাইটবোৰ আমাৰ ল'ৰাবোৰ যাই কিনে নিজে ইনষ্টল কৰিব আৰু অনলাইন সুবিধা কৰিম, লাহে লাহেকে কৰিম। বৰ্তমান অনলাইন সুবিধাটো নাই। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।